তো তোমালোকে যদি যিকোনো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, তোৰ SSC GD, তো এনেকুৱা কুৱেশ্যন আহি থাকে মান নিৰ্ণয় কৰা। এইটো আমাৰ বৰ্ডমাছ ফৰ্মুলাত আহি যায়। তো বৰ্ডমাছ ফৰ্মুলাত বিশেষকৈ এই সূত্ৰটো জানিলে হ'ল। প্ৰথমতে আগতে কি ব্ৰেকেটৰ কাম হয়, তাৰপিছত যদি কিবা অফ বা অৰ্ডাৰ থাকে, তাৰপিছত ডিভাইড, তাৰপিছত মাল্টিপল, তাৰপিছত এড, একদম লাষ্টত হ'ব কি ছাবষ্ট্ৰেক্ট। তো এটা কুৱেশ্যন দি আছে আমাৰ কি 16 + 9 / 3 - 2 × 3। তো ইয়াৰ এনচাৰটো পটককৈ উলিয়াম, চাই ল'বা। প্ৰথমতে আমি লিখি লৈছোঁ কি আছে 16 + 9 / 3 - 2 × 3। তো আগতে বৰ্ডমাছৰ ফৰ্মুলা নিয়ম মতে প্ৰথমতে আমি ব্ৰেকেট থাকিলে সেইটো কৰিব লাগে। তো যিহেতু ইয়াত ব্ৰেকেট নাই, তো ছেকেণ্ড টাইম কি আছে অৰ্ডাৰ বা অফ ক'ৰবাত নাই। তাৰপিছত কি আছে ডিভাইড, ডি মানে আছে ডিভাইড বা হৰণ। ইয়াত হৰণ এটা হৈ আছে 9 / 3। তো 16 + 9ক 3ৰে হৰণ কৰিলে যাব 3 বাৰ, -2 × 3। তো 16 আৰু যোগ 3 - 2 3 × 6। 16 আৰু 3 যোগ কৰিলে কিমান হ'ব 19 - 6, 19ৰ পৰা 6 গ'লে কিমান হ'ব 13। তো অপশ্যন কোনটো হ'ব ডি। একেবাৰে সহজ নিয়ম, অলপ ভালকৈ পঢ়িলে হৈ যাব।